নমস্কাৰ আজি মই এটা বিশেষ প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম যেটো অসমৰ পৰা আপুনি ইউএইলে মানে এক্সপোৰ্ট কৰি আপুনি মিনিমাম 80,000 মানে আপুনি লাভ প্ৰফিট আৰ্ন কৰিব পাৰিব আৰু সেই প্ৰডাক্টটো হৈছে ভাৰ্মি কম্পোষ্ট এটা ভাৰ্মি কম্পোষ্টটো অসমৰ সবেই মানে কৰে বহুত জায়গাত মানে এটো প্ৰডাকশন হয় গটিকে এটো এটা গ্ৰেট অপৰচুনিটি আছে ইউএইলে মানে এক্সপোৰ্ট কৰা গটিকে স্টেপ বাই স্টেপ কম যে কেনেকে আপোনালোকে মানে মই মিনিমাম এটা ক্যালকুলেশনত এটো কৰিছো 80,000 আপোনালোকে লাভ কৰিব পাৰিব প্ৰফিট এতিয়া এনেকুৱা ধৰণৰ টপিক আপোনালোকে বিফোৰ এক্সপোৰ্ট জানাটো দৰকাৰী আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় এক্সপোৰ্ট ইম্পোৰ্টৰ কোৰ্স 1 মান্থ কোৰ্স চলি আছে এডমিশন হৈ আছে গতিকে আহক আপোনালোকে কন্টাক্ট নম্বৰ দিয়া আছে জয়েন কৰক আৰু সকলোবিলাক কান্ট্ৰিৰ কাৰণে প্ৰচিডিউৰ কি এতিয়া আপুনি অসমত আছে গটিকে আপুনি অসমৰ পৰা মানে ইউএই বা দুবাইলে আপুনি মানে ভাৰ্মি কম্পোষ্ট আপুনি এক্সপোৰ্ট কৰিব খুজিছে আপুনি মই ইনিশিয়ালি 5000 মানে 5 কেজি এটা এক্সাম্পল হিচাপে লৈছো যে 5000 কেজিত আপুনি কিমান 80,000 কেনেকে আপুনি প্ৰফিট আৰ্ন কৰিব পাৰিব এতিয়া আপুনি এক্সপোৰ্টৰ সেলিং প্ৰাইসটো মই ইয়াতে দেখাই দিছো $400 মানে এটো এটা মই ৰাফ ক্যালকুলেশন ধৰিছো ইয়াতকে আপোনাৰ অকমান বেছিও হ'ব পাৰে বা কমও হ'ব পাৰে গটিকে আপোনালোকৰ প্ৰফিটটো হেতুৰ ওপৰত আপোনাৰ লোকেলি আপুনি কিমান দামত কিনিছে হেতুৰ ওপৰত কমপ্লিটলি ডিপেন্ড কৰিব এটো এটা ৰাফ ক্যালকুলেশন আপোনালোকে এটা মোটামুটি আইডিয়া পাব যে কিমান ধৰণৰ কেনেকে মানে এক্সপোৰ্ট প্ৰাইস হৈ আছে হেখিনিৰ ওপৰত ডিসকাস কৰিম পাৰ মেট্ৰিক টন মানে আপোনাৰ এক্সপোৰ্ট প্ৰাইস হয় এতিয়া যদি 5 MT আমি ধৰো 5000 কেজি তেতিয়া হলে $400 into 5 মানে $2000 আৰু এটো এতে মানে ডলাৰ পাৰ ডলাৰ যদি 83 rupees মানে ধৰো তেতিয়া হলে টোটাল ৰেভিনিউ মানে হ'ব rupees 2000 into 83 মানে আপোনাৰ 1,66,000 আপোনাৰ এক্সপোৰ্ট প্ৰাইস হ'ব আৰু নেক্সট আপোনাৰ ৰেভিনিউ তাৰ মানে হ'ব 1,66,000 it is step number 2 production cost in Assam এতিয়া অসমত কিমান production cost হয় এটো কমপ্লিটলি আপোনাৰ ওপৰত ডিপেন্ড কৰিব এটো এটা ৰাফ ক্যালকুলেশন গটিকে মানে আপুনি যদি 5000 কেজি ভাৰ্মি কম্পোষ্ট মানে আপোনাৰ এটো মানে প্ৰচিডিউৰ মই কৈছো যে কেনেকে আপুনি বনাব পাৰিব কাউডাং লাগিব বা গোবৰ বা ড্ৰাই লিভছ হেখিনিটো সব জানে গটিকে ক্যালকুলেশনটো এতিয়া কাউডাং এন্ড লিভছ আপোনাৰ এনে মিনিমাম ধৰিছো 10,000 আৰু এটো যেটো মানে আৰ্থম এটো যেটো কেসু হয় হেতু লাগিব 3,000 rupees আৰু লেবাৰ কষ্ট দুটা মানুহৰ ধৰিছো তেতিয়া হলে 30,000 আৰু মিসলেনিয়াস মানে আদাৰ যিবিলাক আপোনাৰ খৰচ আছে ওয়াটাৰ বা পানী এনেকুৱা ধৰণৰ এটো 2000 টকা ধৰিছো এতিয়া টোটাল প্ৰডাকশন কষ্ট মই মানে 45,000 ধৰিছো মানে এটো এটা ৰাফ ক্যালকুলেশন আপোনালোকে ইয়াতকে বেছিও পাব পাৰে প্ৰফিট আৰু আপোনাৰ বা মাৰ্চেন্ডাইজ আপোনালোকৰ এক্সপোৰ্টাৰ যিসকলে বেলেগৰ পৰা কিনি আনিব তেতিয়া হলে তেওঁলোকেটো এটো নেগোসিয়েশন কৰিব পাৰিব আৰু নেক্সট আহিলে লজিষ্টিক বা এক্সপোৰ্ট কষ্ট বা এতিয়া আপুনি পেকেজিং লাগিব পেকেজিংত আপোনাৰ মই ধৰিছো rupees 5,000 transport from Assam to Kolkata portলৈকে মানে 15,000 ধৰিছো আৰু এজেন্ট বা এটো 10,000 এটো আদাৰ খৰচটো মানে ধৰিছো ফাইটোসেনিটাৰী সাৰ্টিফিকেট 3,000 বা ডকুমেন্টেশনস এখিনি আৰু 7,000 এটো পোৰ্ট হ্যান্ডলিং চাৰ্জেস আৰু টোটাল আপোনাৰ এক্সপোৰ্ট কষ্টটো হ'ব rupees 40,000 মানে এখিনি এটা মোটামুটি ক্যালকুলেশন এটো পৰা আপোনালোকে এটা আইডিয়া পাব আৰু সেই আইডিয়াৰ ওপৰত বেস কৰি আপোনালোকে মানে প্ৰডাক্টটো কেনেকে এক্সপোৰ্ট হয় বা লজিষ্টিক কষ্ট কিমান হয় হেখিনি এটা মোটামুটি আইডিয়া পাব এতিয়া আপোনাৰ ক্যাটাগৰী আপোনাৰ মানে প্ৰডাকশন ধৰিছো 45,000 এক্সপোৰ্ট লজিষ্টিক ধৰিছো 40,000 টোটাল এক্সপেন্স হৈছে 80,000 আৰু এতিয়া আপোনাৰ আগত আমাৰ এক্সপোৰ্ট সেলিং প্ৰাইসটো 1,66,000 এতিয়া মাইনাস 85,000 হলে আপোনাৰ 81,000 এটা নেট প্ৰফিট হ'ব যদি আপুনি 5,000 কেজি মানে এমটি আপুনি এক্সপোৰ্ট কৰে দুবাইলে এটো এটা ৰাফ ক্যালকুলেশন ইয়াৰ পৰা আপোনালোকে এটা আইডিয়া পাব যে কিমান ধৰণৰ প্ৰফিটত আৰু এটো যেহেতু লো ইনভেষ্টমেন্ট হয় মানে 40,000 টকা আপুনি যদি নিজে প্ৰডাকশন কৰে এটা মিনিমাম খৰচ লাগিব ইমানখিনি কাৰণে বা 50,000 মই ধৰিছো গটিকে আপোনালোকে এই কম ইনভেষ্টমেন্ট কৰি এই প্ৰডাক্টটো আপোনালোকে এক্সপোৰ্ট কৰিব পাৰে কাৰণ এই প্ৰডাক্টটো এটা গ্ৰেট অপৰচুনিটি আছে অলৰেডি এক্সপোৰ্ট হৈ আছে ভাৰ্মি কম্পোষ্টটো গটিকে এটো এটা গ্ৰেট অপৰচুনিটি আহক আপোনালোকে এক্সপোৰ্টৰ কোৰ্সটো শিকি এনেকুৱা ধৰণৰ প্ৰডাক্ট যেহেতু আপোনালোকে মানে
কৰে বা মেনুফেকচাৰিং বহুত জেগাত হয় অসমৰ গতিকে এইটো এটা গ্ৰেট অপৰচুনিটি আছে আপোনালোকে আৰামছে মানে UAE-লে আপুনি পঠাব পাৰে আৰু প্ৰফিট আৰ্ণ কৰিব পাৰে এতিয়া এটা ৰাফ আজি কেলকুলেশ্যন গম পালে যে ভাৰ্মি কম্পোষ্ট আপুনি 5 MT মানে 5000 কেজি আপুনি এক্সপৰ্ট কৰি কিমান টকা আপুনি আৰ্ণ কৰিব পাৰিব সেইটো এটা ৰাফ কেলকুলেশ্যন পালে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'